আপোনালোকে ক'ৰবাত এনেকুৱা বিয়া দেখিছেনে য'ত নেকি দৰা সজাবলৈ সোণ ৰূপৰ সলনি সাপ আৰু বিছা ব্যৱহাৰ কৰিছিলে আৰু বৰযাত্ৰী হিচাপে বহুত পিশাচ ডাইনী আহিছিল আৰু বৰযাত্ৰী হিচাপে দেৱতা দানৱ আহিছিলে দুজনে। এই বিয়াখন হ'ল মহাদেৱৰ বিয়া আৰু তাতোতকৈ পুৰণা কাহিনী মতে প্ৰভু শ্ৰীৰামৰ বিয়া হৈছিলে আৰু বিয়া হওঁতে দেৱতা ইন্দ্ৰই বহুত পিশাচক ডাইনীক আহিবলৈ মনা কৰিছিল, অশুভ বুলি কৈছিলে আৰু তেতিয়া তেওঁলোকে মনত বৰ দুখ পাইছিলে ভূত পিশাচে আহিবলৈ নিদিওঁতে বিয়াত প্ৰভু ৰামত আৰু তেতিয়া তেওঁলোক বৰ দুখী হৈ গৈছিলে। কিন্তু মহাদেৱ হ'ল ভোলানাথ দেই আৰু মহাদেৱে ক'লে মোৰ বিয়াত সৰু বৰ নাথাকে, যাত তাত নাই, মোৰ মতে সকলো আহিবা আৰু সকলো মোৰ কাৰণে সমান আৰু মোৰ বিয়াত সকলো নিমন্ত্ৰিত। সেয়েহে বৰযাত্ৰী হিচাপে দেৱতা দানৱ সকলো আহিলে আৰু শিৱ বাবাৰ মনত প্ৰতিটো জীৱই সমান বুলি ভাবে আৰু তাৰপিছত দৰা সজাবলৈ কি কৰিলে শুনোৱা হওক। গাত পিন্ধা অলংকাৰৰ ঠাইত মানে কাণত পিন্ধা কুণ্ডলৰ ঠাইত এযোৰ জীৱন্ত বিছা পিন্ধাই দিলে আৰু ডিঙিত পিন্ধা মণিৰ ঠাইত পঞ্চমুখী সাপ পিন্ধাই দিলে আৰু গাত তেওঁ গোটেই ভস্ম ধূলা সানি দিলে। এয়া হ'ল দৰা সজোৱাৰ নিয়ম তেখেতৰ মতে, তেওঁলোকৰ মতে দেই। আৰু তাৰপিছত বৰযাত্ৰী আহিলে আৰু বৰযাত্ৰী যেতিয়া আহি পালেহি ৰভাৰ তলত, তেতিয়া পাৰ্বতীৰ মাক মেনকা শিৱ বাবাক দেখি অবাক হৈ গ'ল। মোৰ জোঁৱাই আহিছে, কি জোঁৱাই আহিলে, কেনেকুৱা দেখি ৰূপ দেখি তেওঁ তাতে অচেতন হৈ গ'ল আৰু ক'ব নোৱাৰা হৈ গ'ল, কাৰণ শিৱ বাবাৰ ভয়ানক ৰূপ দেখি, নহয় জানো? আৰু ই কেৱল শিৱ পাৰ্বতীৰ মিলন নাছিল, আছিল মাত্ৰ প্ৰকৃতি অৰ্থাৎ পাৰ্বতী, পুৰুষ অৰ্থাৎ শিৱ বাবা মিলন, আৰু যাৰ ফলত বিশ্ব ব্ৰহ্মাণ্ড শক্তি সঞ্চাৰ হৈছিলে সেইটো দিনত। সেয়েহে আমি এই ৰাতিটোক মহাশিৱৰাত্ৰি বোলো। কথাটো বৰ ইণ্টাৰেষ্টিং দেই। সেয়েহে আমি এই ৰাতিটো শিৱৰাত্ৰি বুলি পালন কৰোঁ, হয়নে বাৰু? কমেণ্ট বক্সত আপোনালোকে জনাবচোন হয়নে নহয়, আৰু আপোনালোকে শিৱৰাত্ৰি কেনেকৈ ক'ত কেনেকৈ পালন কৰিছে আৰু মতামতবিলাক, আপোনাৰ ধাৰণাবিলাক হয়নে নহয় কমেণ্ট বক্সত লিখিবচোন, যে মই কি ভাবিছোঁ এইটো হয়, এতিয়া কোনে কি কৈছে এইটো হয়। আৰু সকলোৱে এবাৰ হৰ হৰ মহাদেৱ ধ্বনিটো কমেণ্টত লিখিব। আৰু হৰ হৰ ধ্বনিটোৰ পৰা কি শব্দ হয় মই আগৰ ভিডিঅ'টোত কৈছিলোঁ, হৰ হৰ মহাদেৱ ক'লে আমাৰ গাত কেনেকুৱা শক্তি আহে চাবচোন। ধন্যবাদ। জয় অসম, জীয়াই থাকক আৰু নিৰামিষ গ্ৰহণ